নমস্কাৰ স্বাগতম জনাইছোঁ সাগৰী গোস্বামী চেনেললৈ। আপোনালোকে কিন্তু জোনবাই দেখি ভুল নুবুজিব, এয়া শাৰদীয় অনুষ্ঠান বুলি। বহাগ মাহত ইমান সুন্দৰ জোন দেখিবলৈ নাপায়। এইবাৰ বতৰটো সঁচাকৈয়ে বহুত ধুনীয়া হৈ আছে। ভগৱানে কৰক গোটেই বছৰটো এনেকৈয়ে যাওক। আহকচোন পলম নকৰি যাওঁ আজিৰ অনুষ্ঠানলৈ। অসমীয়া জাতিৰ যিটো ইতিহাস বুলি কৈছে, গণজীৱনৰ ইতিহাস বুলি কৈছে ভূপেন হাজৰিকাই, এই যিটো বিহু, ইয়াক আমি জীয়াই ৰাখিবই লাগিব। দীপ জ্যোতিৰ হৰিত পাপম বিহু নাচিম গৈ এপাকৈ নাথাকো ঘৰতে ৰৈ। হয়নে? সেইকাৰণে আমি সকলোৱে আজি ওলাই আহিছোঁ। আজিৰ অনুষ্ঠানত অকণমান উপভোগ কৰিম, অকণমান গাম, অকণমান নাচিব ওলাইছোঁ। সন্মানীয় শ্ৰীযুতা স্মৃতিৰেখা মহন্ত বাইদেউ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ উদ্যোক্তাই শ্ৰীযুত বাণীকান্ত বৰ্মন দেৱে। আমি বাইদেউ হেৱা হে গোবিন্দ ও দেখিও বসন্ত আহিলে ঐ কুলিয়ে বিনালে বান্ধি পনুৱাৰা আমাৰ নাচনি নিচে কুমলীয়া মনে হিয়ে এখন হতে পিছন চৰাই চৰাইতে মৰা চৰাই তাতে গিয়ে সৰু সৰু কহুৱা এগৰাকী কণমানি ঢুলীয়া আছে আমাৰ, হয়নে? ইমান ওজন ঢোলটো লৈ পেলাই ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে। আৰু তেওঁৰ শিক্ষাগুৰু হৈছে সন্মানীয় শ্ৰীযুত কিশোৰ বৰ্মন। এয়া আপোনালোকৰ সন্মুখত আমি শিক্ষাগুৰুকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ তেওঁক প্ৰশিক্ষণ দিয়াৰ বাবে। আৰু কণমানি, তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী জুমন নাথ। জুমন। আমি জুমন নাথকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শুভেচ্ছামূলক এটা পুৰস্কাৰ আছে সন্মানীয় শ্ৰীযুত মোহন বৰ্মন আৰু সন্মানীয় শ্ৰীযুত জগদীশ বৰ্মন, তেখেতসকলে নগদ ধনেৰে পুৰস্কৃত কৰিছে কণমানি জুমনক। পুৰস্কাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম, এয়াই আমাৰ সোণালী অসম। হৈ থাকো মানে এগৰাকী জেং বিহুৰ বিহুৱতী। আৰু পৰৱৰ্তী সময়তো আমি তেখেতসকলৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিছোঁ, উত্তৰ কামনা কৰিছোঁ। দেৰি নাম জেং বিহু সমূহ বিহুৱতীৰ এই অনুষ্ঠানত এইবাৰ আমি উভতি গৈছোঁ বিহু নাচ প্ৰতিযোগিতাৰ মাজলৈ আৰু স্বাগতম জনাইছোঁ 37 নম্বৰ প্ৰতিযোগী। সাজু হৈ থাকিব 18 নম্বৰ প্ৰতিযোগী। আন্ডাৰ মেট্ৰিক গ্ৰেজুৱেচন কমপ্লিট। বাহ! ও ভাইবা প্ৰথমবাৰ এন্ট্ৰি ৰাইজ। মই তিনবাৰ আছো। তিনবাৰ?
দাচোন তুমি তো ক জানা জানো দা ক লাহে ক ভাত খাইতে ঘুমা খুৱাই উঠি গান গোটা গোটা হে জলা কি কই দিছে হে ক কান তুলি দেখছি এ আমার আপাই লাগছি তই যাওছি ওসি ওসি এ সুমা খাম কি আপনার নালগে 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 এ যাও যাও স্কেলত গান গাবা মই প্লাষ্টিকৰ স্কেলত দা গাই দেখো মাজুলীতে এজনী ছোৱালী ডুবালে হে মিনিং নখা গান মাজনী এজনী ছোৱালী হে দুপাব পাৰে নেকি লৰই নাপয় অ জুবিন দাদাই যে গাইছিল তোমাৰ ভণ্টি আছিল ও ভণ্টি আছিল নেকি হে মিনিং দাদা গান গো পেডেল মাৰি 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 অ ভণ্টি পেডেল ভুজ কি বুঝ হা আর পেডেল বা ভাঙি গেল আর ক'ত গান থাকে হে জলা ই কি কয়ে হা তুমি যাও অসমীয়া স্বাভিমান এখন ফুলাম ব্যৱসায়ী সন্মানীয় শ্ৰীযুতা মৌলী গগৈ বাইদেউ সম্বৰ্ধনা জ্ঞাপন কৰিব সন্মানীয় শ্ৰীযুত বাণীকান্ত বৰ্মন ডাঙৰীয়াই সম্পাদক আদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পিছত খুব সুন্দৰকৈ অনুষ্ঠানটো চলাই লৈ যাব আৰু সংগীত অনুষ্ঠান আমি সকলোৱে মিলি উপভোগ কৰিম ধন্যবাদ নমস্কাৰ উপস্থিত সমূহ ৰাইজক শ্ৰদ্ধা সেৱা আৰু মৰম যাচিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াম লগত জনাইছোঁ কেনে আছে আপুনি ভালে আছেনে সকলোবিলাক ইমান পৰিস্ফুট হৈ আছে দেখি খুব ভাল লাগিছে আৰু কিছুমান ভাই একেলগে কটাম নাচিম গীত পৰিৱেশন কৰিম সকলোৱে গীত সহযোগ কৰিব আৰু একেলগে গাব লাগিব কিন্তু নাচিব লাগিব